ফকিৰা গ্ৰামত কোকৰাঝাৰ জিলা সমিতি AIUDFৰ অধিৱেশন অনুষ্ঠিত। আনোৱাৰ হুছেইনক পুনৰ জিলা সভাপতিৰ দায়িত্ব প্ৰদান। কোকৰাঝাৰ জিলাৰ শ্বহীদ বেদীৰ সমীপত থকা সমূহীয়া ভৱনত আজি কোকৰাঝাৰ জিলা AIUDFৰ দলৰ অধিৱেশন অনুষ্ঠিত কৰে। উক্ত অধিৱেশনতে কোকৰাঝাৰ জিলা সমিতিখন ভংগ কৰি নতুনকৈ জিলা সমিতি গঠন কৰে। মোৰ ক'বলগীয়া এইখিনি আমাৰ দলৰ সুপ্ৰিমো হজৰত মাওলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে গোটেই অসমত আমাৰ AIUDFৰ জিলা কমিটি নতুনকৈ ফৰ্মেশ্যন হ'ল, চেণ্ট্ৰেল কমিটিও হ'ল। এতিয়া বিটিআৰ এৰিয়াত আমি কোকৰাঝাৰ জিলা কমিটি হিচাপে 4টা সমষ্টিক লৈ এটা জিলা কমিটি আজি ইয়াত গঠন কৰিলোঁ। দ্বিতীয়তে আমাৰ ছেকেণ্ড কাৰ্যসূচী আছে গোসাইগাঁও জিলা কমিটি আৰু এটা বিধানসভা সমষ্টি লৈ আমি গঠন কৰিম। যেহেতু বিটিআৰ নিৰ্বাচন 2025 চনত আৰম্ভ হ'ব আৰু 2026 চনৰ এপ্ৰিল মাহত আমাৰ বিধানসভাৰ নিৰ্বাচন হ'ব। আফটাৰ ডেলিমিটেশ্যন যি ভোট ৰেচিঅ' তাতে আমাৰ UDFৰ ভাল ফল হ'ব বুলি আমি দলক এতিয়াৰ পৰা সাংগঠনিকভাৱে শক্তিশালী কৰাৰ কাৰণে জিলা কমিটিবিলাক বনাই আছে আৰু নিশ্চয় দল মাওলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত শক্তিশালী হ'ব। কংগ্ৰেছৰ উত্থান যদি কোনোবাই কয় 2 দিন আগত হয়তো কৈছিল, যোৱাকালিৰ ৰিজাল্টৰ পৰা আপোনালোক লক্ষ্য কৰিব, মই গোটেই অসমৰ জনসাধাৰণৰ হকে কৈছোঁ, কথাষাৰ মন কৰিবলগীয়া। বিধানসভা উপনিৰ্বাচন 5টা সমষ্টিত হ'ল, আমি এটাতো কেণ্ডিডেট নিদিলোঁ। য'ত 65% মুছলিম ভোট আছিল চামগুৰি সমষ্টিত, আমাৰ কেণ্ডিডেট 2জন ডক্টৰ ওলাইছে, ভাল কেণ্ডিডেট দিলে আমি কণ্টেষ্ট কৰিব পাৰিলোঁ হয়। যেহেতু বিজেপি সাম্প্ৰদায়িক শক্তি, বিজেপিক বিদায় দিয়া স্বাৰ্থত আমি কোনো কেণ্ডিডেট নিদিলোঁ, তাৰপিছতো কংগ্ৰেছ তাত জিকিব নোৱাৰিলে। আৰু আমাৰ ধুবুৰী লোকসভাৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াৰ ল'ৰা তেখেত প্ৰতিদ্বন্দ্বিতা কৰি 26,000 ভোটত মুখ থেকেচা খাবলগীয়া হ'ল। চেদুলিত একেটা অৱস্থাই হ'ল, আপোনাৰ বঙাইগাঁৱত একেটা অৱস্থা হ'ল, বিহালীত একেটাই অৱস্থা হ'ল, ধলাইতো চেম একেই অৱস্থা। কংগ্ৰেছৰ উত্থান ক'ত আছে? আজি বিৰোধী দল বুলিলে কোন বুজায়? আমাৰ এতিয়াও 15জন MLA বিধায়ক আছে আৰু আমাৰ গোটেই অসমত জিলা কমিটি আছে, পঞ্চায়ত লেভেল আছে, VCDC আছে। আমি য'ত কণ্টেষ্ট কৰা নাই, আমি কেণ্ডিডেট নিদিয়াৰ পিছতো কংগ্ৰেছে মুখ থেকেচা খালে আৰু কংগ্ৰেছৰ উত্থান ক'ত আছে? BTCত আপোনালোকে নিৰ্বাচন কৰিব বুলি কৈ আছে, কংগ্ৰেছে ইয়াত আহি আপোনালোকৰ হেঙাৰ হিচাপে কিয় নহয়? নিশ্চয় ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ থাকিব, BPF থাকিব, UPPL থাকিব, BJP থাকিব, আমিও AIUDFৰ লগত সমানে প্ৰতিনিধিত্ব কৰিম। আৰু ইয়াত আমাৰ ইয়াৰ আগত যিটো হৈছিল MCLA ইলেকশ্যন, সেইটোত আমাৰ 4টা কেণ্ডিডেট AIUDFৰ পৰা জিকিছিল। এইবাৰ আমি আশা কৰোঁ, যেহেতু কংগ্ৰেছৰ ভেটি খহিব ধৰিছে, BJPও ইয়াত UPPL আৰু BPF এটা মত প্ৰকাশ কৰিছে, BJP অকলে খেলাৰ কাৰণে চিন্তা চৰ্চা কৰি আছে। BJP অকলে BTRৰ গভৰ্ণমেণ্ট কৰিব বুলি তেখেতসকলে নিৰ্বাচনত মোৰ যিমানখিনি কেলকুলেশ্যন মই জানো, তো BJP অকলে খেলিব, ইয়াত মিত্ৰতাত নেখেলে। যদি তাৰপিছত দেখা যায় তেতিয়া UPPLক ল'ব নে BPFক ল'ব, এইটো পিছত সিদ্ধান্ত ল'ব। সেই সুযোগত আমাৰ এটা চান্স থাকিব। আমি যিহেতু এটা ৰাজনৈতিক দল, আমিও নিশ্চয় ইয়াত কণ্টেষ্ট কৰিম, ইয়াত আৰু কোনো কথা নাই। এতিয়াও আমালৈ কোনো প্ৰস্তাৱ নাই, বহুত দেৰি আছে। হয়তো ইলেকশ্যন চাপিলে যেতিয়া কুচকাৱাজ আৰম্ভ হ'ব, আমাৰ দললৈ প্ৰস্তাৱ যদি আহে তেতিয়া আমাৰ দলে সিদ্ধান্ত ল'ব। এতিয়ালৈকে অহা নাই, যিমান দিনলৈকে নাহে আৰু আহিলেও আমি আমাৰ ইয়াৰ সংগঠন শক্তিশালী কৰিম। যদি মিত্ৰতা হয় তথাপিও কৰিব লাগিব, নহ'লেও আমি কৰিব লাগিব। খালি মোৰ এইখিনি আৰু এটা কথা, কংগ্ৰেছৰ যিখিনি দুমুখীয়া নীতি, এই নীতিত অসমৰ মানুহ কেতিয়াও কংগ্ৰেছক মানি নলয়। কংগ্ৰেছৰ অৱস্থা বেয়া হৈছে। BJPও সাম্প্ৰদায়িক শক্তি আৰু কংগ্ৰেছক আজি চেদুলিত কংগ্ৰেছৰ কোনো ভেটি নাই, তাত কিয় কংগ্ৰেছে কেণ্ডিডেট দিব লাগে? যদি মিত্ৰ দলক এৰি দিলে হয়, BPFক দিয়ক, বেলেগ দলক দিয়ক, তেতিয়াহ'লে BJPক পৰাভূত কৰা সম্ভৱ হ'লে হয়। গতিকে কংগ্ৰেছে BJPৰ B টিম, A টিম গোটেইখিনি হৈ কাম কৰি আছে। BJPৰ পৰা পইচা লৈ গোটেইখিনি টিকেট ডিষ্ট্ৰিবিউট হৈ আছে। এইখিনি অসমৰ জনসাধাৰণে ইতিমধ্যে গম পাইছে, অনাগত দিনত আৰু স্পষ্ট হৈ যাব। আমাৰ আগন্তুক নিৰ্বাচনত ইছ্যু হ'ব BJPৰ বিৰুদ্ধে বিভিন্ন সাম্প্ৰদায়িক কথা বাৰ্তা। আটাইতকৈ বেছি হ'ল বেকাৰত্ব, চাকৰি নাই, মূল্য বৃদ্ধি। আমি আজি 15-16 হাজাৰ টকা হ'লে সংসাৰ চলাবলৈ পাইছিলোঁ, এতিয়া আমাক 40,000ৰ পৰা 60,000 টকা লাগে। 500 গুণ মূল্য বৃদ্ধি হৈছে, দুৰ্নীতি হৈছে, প্ৰত্যেকটো বিভাগতে এনেকুৱা দুৰ্নীতি
আপুনি চিন্তা কৰিব নোৱাৰে। এইবিলাক আমাৰ মূল ইস্যু বিজেপিৰ বিৰুদ্ধে। আৰু কংগ্ৰেছ বিগত দিনত 56 বছৰ শাসন কৰি মাইনৰিটিৰ কাৰণে একো কৰিব নোৱাৰিল, এইটোৱে আমাৰ মূল ইস্যু। চাওক, আমাৰ কোকৰাঝাৰ জিলা কমিটি আগৰ পৰাই শক্তিশালী আছিল। আগতো আমি এমচিএল ইলেকশ্যনত আমি 3জনকৈ এমচিএলে জিকাইছিলোঁ। এইবুলিও আমাৰ সংগঠন মজবুত সংগঠন এটা হৈছে। গতিকে আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আজি যিটো কমিটি গঠন হ'ল, আমাৰ সভাপতি ডাঙৰীয়া আৰু আমাৰ জিলা কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে অহা নিৰ্বাচনত তেওঁলোকে বলিষ্ঠ পদক্ষেপ লৈ তেওঁলোকে আমাৰ বিটিআৰ নিৰ্বাচন তথা আমাৰ বিধানসভা নিৰ্বাচনত তেওঁলোকৰ ভূমিকা শক্তিশালী হ'ব আৰু আমি দুয়োটা নিৰ্বাচনতে আমি ভালেকেইটা সিট পাম বুলি আশাবাদী। খৈৰাগ্ৰাম ইলেকশ্যনত যোৱাবেলি যিটো ইলেকশ্যন হৈছে সেই ইলেকশ্যনতেই আমি জিকা কথা আছিল, কিন্তু অলপ খেলি মেলিৰ কাৰণে আমি জিকিব পৰা নাই। অহা নিৰ্বাচনত আমি জিকাটো 100%। চাওক, আজি কোকৰাঝাৰ জিলা ইয়াৰ্ডৰ দলৰ এক শক্তিশালী সমিতি গঠন কৰা হ'ল। সমিতিৰ দায়িত্ব সভাপতি হিচাপে মোক দিয়ে। লগতে আজি এইখিনি বস্তু এটা ক্লিয়াৰ হৈছোঁ যে আজি আমাৰ এই সমষ্টিখনত আমাৰ ইয়াৰ্ডৰ দলৰ দৰকাৰ আছে। ইয়াৰ্ডৰ দলৰ যি ধৰণে আজি আপোনালোকে সকলোৱে দেখা পাইছে, ইয়াৰ্ডৰ দলত ৰাইজে যিটো সাৱৰি লৈছে আৰু ৰাইজে যিটো মানে আকলি লৈছে, তাৰ কাৰণে এই প্ৰগ্ৰামবাসীৰ লগতে আমি কোকৰাঝাৰ জিলা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোক যি দায়িত্ব দিছে, দলে যে বিশ্বাস কৰি মোক দায়িত্ব দিছে, আৰু ময়ো এজন সাধাৰণ সৈনিক হিচাপে ইয়াৰ্ডৰ দলত যুঁজি যাম। আগন্তুক দিনত এই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 12খন সমষ্টি আছে। এই 12খন সমষ্টিৰ ভিতৰত কমচে কম আমি 3ৰ পৰা 4খন চিট নিশ্চয় জয়যুক্ত হ'ম বুলি আশা কৰিছোঁ। নিশ্চয় আমি 100% আমি এইবাৰ চিয়ৰ যে আমি এবাৰ ইয়াতে দলে এবাৰ জয় নিশ্চয় কৰিম। নিৰ্বাচন আহি আছে, আপোনালোকৰ নতুন পৰিকল্পনা কি হ'ব? আমাৰ পৰিকল্পনা এটা, আমি ডোৰ টু ডোৰ মানুহৰ ওচৰত যাম। আমাৰ আগত যিটো মানে দলত যিটো শক্তিশালী আছে তাতকৈ 3 গুণ বেছি হৈছে আমি এতিয়া শক্তিশালী। এতিয়া আমি আঞ্চলিকৰ পৰা বুথলৈকে আমি সমিতি গঠন কৰা হৈ গৈছে। আমি ডোৰ টু ডোৰ আমি মানুহৰ ওচৰত গৈ পেলাই আমি আমাৰ নিজৰ কথাখিনি আমি দাঙি ধৰিম। সোশিয়াল মিডিয়াত এক্টিভ যিকোনো কামতে খালি মানে সেলফি ব্যস্ত থাকে। এই কারণে নিজের মানুষ বনাই কিনে আপনার নিজের উন্নয়ন করব লাগিব। এইটো কৰিবলৈ গ'লে আপোনালোকে সাংগঠনিকভাৱে ৰুট লেভেলত কাম কৰিব লাগিব। আজি এই মিটিঙৰ পৰা যাই কিনে আপোনালোকে নিজৰ গাঁও অঞ্চলত নিজৰ কৰ্মস্থলীত আপোনালোকে মনোযোগত সহিত আমাৰ এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কৰ্মকৰ্তাৰ লগত যোগাযোগ কৰি সংগঠনটো মজবুত কৰক আৰু 25ৰ এমচিএল ইলেকশ্যনৰ লক্ষ্য কৰি সংগঠনটো আগবঢ়াই লওক। তার পিছত আহিব আমাৰ লগত বিধানসভা নিৰ্বাচন 26ত এই কলম আছে, দেৰি আছে, কিন্তু সন্মুখতে আমাৰ এমচিএল ইলেকশ্যন আছে। আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত যিকেইটা সিট আমি প্ৰাৰ্থী দিম, আমি 4-5টা যিকেইটা হয় আৰু আপোনালোকে আত্মীয় স্বজনৰ লগত সংযোগ কৰি আমাৰ গোটেইকেইটা প্ৰাৰ্থীক কেনেকৈ জিতি আমি পিটিচিত আমাৰ চৰকাৰৰ লগত মানে চৰকাৰৰ যিটো এছেম্বলি হ'ব তাত আমাৰ অংশগ্ৰহণ কৰি আমি ডেভেলপমেণ্ট কেনেকৈ কৰিব পাৰিম, তাৰ কাৰণে এতিয়াৰ পৰাই আমি মেহনত কৰিব লাগিব। ৰুট লেভেলত বুথ লেভেলত গৈ কিনে আমাক কাম কৰিব লাগিব। তেতিয়াহে আমি আনোৱাৰ হোসেনৰ নিচিনা ভাইবিলাকক আমি এমচিএলএ হিচাপে বড়োলেণ্ড অট'নমাছ কাউন্সিলত আপোনালোকৰ কথা আৰু উন্নয়নৰ কথা কোৱাৰ কাৰণে একদম ভাল মানুহ পাব। এই হেতুকে মই কৈছোঁ, যিহেতু মই গৰিপুৰ সমষ্টিৰ বিধায়ক, আমি পৰ্বতজোৰা আমাৰ অঞ্চল, তাত আমাৰ গৰিপুৰ সমষ্টিৰ অন্তৰ্গত এটা এমচিএলএ সমষ্টি আছিল আৰু গোমা সমষ্টি এটা পাৰ্ট আমাৰ গৰিপুৰ সমষ্টিত আমাৰ দুখন আমাৰ কি কয় কুশিয়াকাটি জলডবা VCDC আমাৰ গোমা সমষ্টিৰ অন্তৰ্গত মমিনুৰ নামে আমি AUDFৰ এমচিএলএ বনাব পাৰিছিলোঁ। কিন্তু দেখা গ'ল কালক্ৰমে আমি লাষ্ট যিটো এমচিএলএ ইলেকশ্যনত আমি কিন্তু অলপ আমাৰ ৰাইজে আমাক প্ৰত্যাখ্যান কৰিছিলে। তো দেখা গ'ল আল্টিমেটলি কিন্তু আমি উন্নয়নৰ পৰা বঞ্চিত পাইছিলোঁ। পৰ্বতজোৰা সমষ্টি আমি দখল কৰিবলৈ পাইছিলোঁ, ৰৌতা সমষ্টি দখল কৰিবলৈ পাইছোঁ, কিন্তু লাষ্ট যিটো আমাৰ এমচিএল ইলেকশ্যন অলপ ভোটৰ কাৰণে আমি প্ৰতিটো আমাৰ এমচিএলএ সমষ্টিত অলপ আমি বিপৰ্যয় হৈছিলে। যিয়ে নহওক ৰাজনৈতিক দলৰ উত্থান পতন থাকে। আজি যিহেতু আমাৰ সাংগঠনিক মিটিং বহুত বিৰতিৰ পিছত
আমি যোৱা MCL ইলেকশ্যনত আমাৰ ইয়াত আনোৱাৰ ভাইয়ে যথেষ্ট প্ৰতিযোগিতা আগবঢ়াইছিলে তেখেত হয়তো সফলতা লাভ কৰিব পৰা নাই কিন্তু আমাৰ 25ত খুব অধিক কম সময়ৰ ভিতৰত 25 ক'বলৈ গ'লে 25ত আপোনালোকৰ মাৰ্চ এপ্ৰিল মে হয়তো ইলেকশ্যন হ'ব টাইম বেছি নাই আপোনালোকে 25 ভাবিলে 24ৰ পৰা 25 এক বছৰ ভাবিব নালাগে তো আমাৰ ৰুট লেভেলত কাম কৰিব লগা আছে এই সাংগঠনিক বিটিআৰ নিৰ্বাচন আহি আছে বিটিআৰ আপোনালোকৰ কথা ক'ব পৰা প্ৰতিনিধি যদি আমি পঠিয়াব নোৱাৰো আপোনালোকৰ হক আৰু আদায়ৰ কথা যদি আমি ক'ব নোৱাৰো তেনেহ'লে আমাৰ কথা কোনে ক'ব হয় এটা সময়ত আমি ইউডিএফৰ মেডালতে কোকৰাঝাৰ জিলাৰ পৰা প্ৰতিনিধি পাইছোঁ MCL পাইছোঁ কিন্তু যোৱাবালি আমি অলপ ভোটৰ কাৰণে হাৰিছোঁ কৰবাত এইবেলি আকৌ এগৰি যুঁজ শক্তিশালীভাৱে দিয়াৰ প্ৰয়োজনীয়তা আছে আৰু তাৰ পিছে আহিব আপোনালোকৰ বিধানসভা নিৰ্বাচন 2026 মই আপোনালোকক প্ৰথমতেই কৈ লৈছোঁ যে পৰ্বতজোৰা সমষ্টি আৰু বাউথুমগুৰি সমষ্টি ইউডিএফৰ দখলত আহি আছে তাৰ কাৰণে মেহনত কৰিম আৰু একেটা সময়তে কোকৰাঝাৰ জিলাৰ ভিতৰত থকা আমাৰ ফকীৰগঞ্জকে আদি কৰি গুমা বা অন্যান্য সমষ্টিকে আদি কৰি যিসমূহ সমষ্টি আছে সেই MCL সমষ্টি পাৰিষদীয় সমষ্টিসমূহ আমাৰ দখলত অনাৰ কাৰণে আমি দিনে ৰাতি মেহনত কৰিমে বন্ধুসকল আমি কষ্ট কৰিব লাগিব আজি যুৱ বন্ধুসকল আহিছে ভাল লাগিছে আজি যুৱ মৰ্চা শক্তিশালী ৰূপত লৈ আনক আমাৰ কথা আমাৰ গ্ৰামাঞ্চলত ঘটি থকা অন্যায় নিয়মৰ কথা আমাৰ য'ত বঞ্চিত কৰা হৈছে য'ত দেখা গৈছে যে সংবিধানৰ উলংঘন কৰা হৈ আছে য'ত দেখা গৈছে যে আমি বিচৰা ধৰণে এই শাসন ব্যৱস্থাই পৰিচালিত কৰা নাই সেই কথাবিলাকক আন্দোলন তাৰ বিৰুদ্ধে প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত যুৱ প্ৰজন্ম আৰু যুৱ বন্ধুসকলে বলিষ্ঠ ভূমিকা ল'ব লাগিব আজি আপোনালোকৰ এই অঞ্চলত বিশেষ এজন MCL তেখেত ইয়ামো হৈছে তেখেতৰ সাম্প্ৰদায়িক দিক পাৰ্শ্বমূলক কথা বতৰাবিলাক আমি সৰ্বদা শুনি থাকোঁ আৰু সেই কথা বতৰাবিলাক আমাক আঘাত দিয়ে আজি যদি আমাৰ জনপ্ৰতিনিধি থাকিলেহেঁতেন অন্তত সেই বিটিআৰত সভাত গৈ তেওঁলোকৰ কাউন্সিলত গৈ আপোনাৰ মোৰ মাটি বট্টাৰ কথা ক'ব পাৰিলেহেঁতেন আপোনাৰ মোৰ অন্যান্য সমস্যাৰ কথা ক'ব পাৰিলেহেঁতেন গাঁৱৰ ৰাস্তা পদূলিৰ কথা ক'ব পাৰিলেহেঁতেন তেওঁ সীমিত পুঁজিৰে হ'লেও আমাৰ গাঁৱৰ আলিবাটসমূহ পকীকৰণৰ কাম কৰিব পাৰিলেহেঁতেন কিন্তু সাম্প্ৰদায়িক মদতপুষ্ট শক্তি যেতিয়া শাসনত থাকে তেতিয়া তেওঁলোকে বিশেষ জনগোষ্ঠীসমূহক সদায় ঘৃণাৰ চকুৰে চায় আৰু সেয়া আমি অন্ততঃ কোকৰাঝাৰ আৰু গোচাইগাঁও এলেকাসমূহত দেখিবলৈ পাইছোঁ গঠন হৈছিল আৰু কেন্দ্ৰীয় সমিতিৰ পৰা 9/2/2021 তাৰিখে অনুমোদন হৈছিল এই কাৰ্যকাল তথা 3 বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ যোৱা 22/10/2024 তাৰিখে কেন্দ্ৰীয় সমিতিয়ে আমালৈ এটি নিৰ্দেশনা প্ৰেৰণ কৰে আৰু কোকৰাঝাৰ জিলাখন নতুনকৈ এক শক্তিশালী কমিটি গঠনৰ উদ্দেশ্যে এখন আহ্বায়ক সমিতি গঠন কৰি দিয়ে 10জনীয়া আহ্বায়ক কমিটি গঠন কৰি দিয়ে এই আহ্বায়ক কমিটিয়ে আমি বিভিন্ন ঠাইত বহি আলোচনা বিলোচনা কৰি আমি তাৰিখ নিৰ্ধাৰণ কৰিছিলোঁ যিটো তাৰিখ আজি 24/11/2024 তাৰিখ আৰু আজি এইখন সভাতে অনাগত দিনৰ কাৰণে তথা অহা 3 বছৰৰ কাৰণে এক শক্তিশালী জিলা সমিতিৰ লগতে যুৱ মৰ্চা জিলা সমিতি গঠন কৰা হ'ব এয়া আজি সভাৰ AIUDF দলৰ কোকৰাঝাৰ জিলা সভাপতি হিচাপে আনোৱাৰ হুছেইনক পুনৰ নিৰ্বাচিত কৰে কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰৰ ৰিপৰ্ট অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব
আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপূৰ্বা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।